নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল, মই টু জব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। ঠিক তেনেধৰণে আজিও ভাৰত চৰকাৰৰ অধীনত ইণ্ডিয়ান পোষ্টৰ অৰ্থাৎ ভাৰতীয় ডাক বিভাগৰ কিছুমান পদৰ কাৰণে বিজ্ঞাপন ওলাইছে। সেই বিজ্ঞাপনটো লৈ আজি মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটোত কি পদ আছে আৰু এই পদৰ কাৰণে কেনেধৰণে এপ্লাই কৰিব লাগিব আৰু ইয়াৰ কাৰণে দৰমহা কিমান লাগিব, শিক্ষাগত অৰ্হতা কিমান প্ৰয়োজন হ'ব ইত্যাদি সকলোখিনি বিষয়ে আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিয়ে যেন, আৰু যিসকলে ফেচবুকত আহিছে তেওঁলোকে মোৰ পেজটো ফ'ল' কৰি দিয়ে যেন। বন্ধু বান্ধৱীসকল, আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, ভাৰত চৰকাৰৰ নিযুক্তিৰ কাৰণে বিজ্ঞাপন আহিছে। এতিয়া আপোনালোকে বিজ্ঞাপনটোৰ বিষয়ে সবিশেষ মই জনাই আছোঁ, আপোনালোকে চাই থাকক। ভাৰত চৰকাৰৰ ডাক বিভাগৰ নিযুক্তি আপোনালোকে গ্ৰাফিক্সৰ সহায়ত দেখুৱাইছোঁ। এইটো ভাৰত চৰকাৰৰ ডাক বিভাগৰ নিযুক্তি। ইয়াতে কি পদ আছে এই সকলোখিনি মই আপোনালোকৰ ভিডিঅ' দেখাই যাবলৈ চেষ্টা কৰিম। এইটো দেখা পাইছে আপোনালোকে গ্ৰুপ চি পৰ্যায়ৰ কৰ্মচাৰীৰ নিযুক্তি দিয়া হ'ব। গ্ৰুপ চি পৰ্যায়ত আপোনালোকৰ ইয়াতে কি পদ হ'ব এইটো আপোনালোকক মই জনাই দিম। ইয়াতে টোটেল মুঠ পদ আছে 78টা পদ আছে। এই 78টা পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে বিভাগৰ ফালৰ পৰা। ইয়াৰ কাৰণে কি পদ এইটো চাওক। গ্ৰুপ চিৰ ড্ৰাইভাৰ পদৰ নিযুক্তি। গ্ৰুপ চিৰ ড্ৰাইভাৰ পদ আছে। ইয়াৰ কাৰণে আপোনালোকে নিশ্চয় জানে যে ড্ৰাইভাৰ পদৰ কাৰণে ড্ৰাইভিং লাইচেন্সটো থকাটো জৰুৰী, আৰু ইয়াৰ কাৰণে আপোনালোকে অফলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব। ইয়াতে কোনো ধৰণৰ অনলাইন সুবিধা নাই। ইয়াতে অফলাইনৰ জৰিয়তে আপোনালোকে ফৰ্ম ফিল আপ কৰি পঠাব লাগিব। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা ন্যূনতম মাধ্যমিক উত্তীৰ্ণ হ'ব লাগিব, লগতে ড্ৰাইভিং লাইচেন্সটো লাগিব, আৰু ন্যূনতম শিক্ষা আপোনাৰ মাধ্যমিক উত্তীৰ্ণ হ'ব লাগিব। আৰু দৰমহাটো ন্যূনতম হ'ব 19,900 টকাৰ পৰা। দৰমহা মাহিলী ন্যূনতম 19,900 টকাৰ পৰা আৰম্ভ হ'ব, আৰু এইখিনি বাঢ়ি গৈ থাকিব। আবেদনৰ অন্তিম তাৰিখটো হৈছে 16 ফেব্ৰুৱাৰী 2024। আপোনালোকে আবেদন কৰিব লাগিব। প্ৰপত্ৰ আপোনালোকে 16 ফেব্ৰুৱাৰীৰ আগতীয়াকৈ পোৱাকৈ পঠাব লাগিব। আপোনালোকে অফলাইনত আবেদন কৰিব লাগিব। এই আবেদন প্ৰপত্ৰখিনি ফিল আপ কৰি আপোনালোকে সম্পূৰ্ণ ফিল আপ কৰি আপোনালোকে বিভাগৰ নিৰ্দিষ্ট যি এড্ৰেছ আছে তালৈ পঠাব লাগিব। বয়সৰ ন্যূনতম আছে 18 বছৰৰ পৰা সৰ্বোচ্চ 27 বছৰ বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, আৰু যিখিনি কেটেগৰী ৱাইজত আছে এইখিনি আপোনালোকে বিজ্ঞাপনত পাই যাব। আবেদনৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'ৰ তলত যিটো লিংক আছে লিংকত গ'লে আপোনালোকে আবেদন পত্ৰ আৰু ইয়াৰ লগতে বিজ্ঞাপনটো সকলোখিনি আপোনালোকে পাই যাব। আবেদন পত্ৰ 16/2/2024 তাৰিখৰ আগতে পোৱাকৈ আপোনালোকে প্ৰেৰণ কৰক। ক'লৈ প্ৰেৰণ কৰিব সেইটো আপোনালোকে বিজ্ঞাপনত চাই ল'ব পাৰিব। বিজ্ঞাপনটো মোৰ ভিডিঅ'ত শেষত আপোনালোকে পাই যাব। আবেদন পত্ৰ আৰু বিজ্ঞাপন দিয়া নিৰ্দিষ্ট স্থানলৈ আপোনালোকে প্ৰেৰণ কৰিব লাগিব। যিটো আবেদন পত্ৰখন আপুনি বিজ্ঞাপনত যিটো দিয়া হৈছে তালৈকে পঠাব লাগিব। আবেদন পত্ৰ আৰু বিজ্ঞাপন মোৰ ভিডিঅ'ৰ তলৰ লিংকত আপোনালোকে পাব। তাৰ পৰা আপোনালোকে ডাউনলোড কৰি লৈ বিজ্ঞাপনখন চাব পাৰিব আৰু প্ৰপত্ৰ পূৰণ কৰিব পাৰিব। সেই লিংকৰ পৰা আপোনালোকে ডাউনলোড কৰি লৈ আপোনালোকে এইটো পূৰণ কৰিব পাৰিব। মনত ৰাখিব, এইটো ডাক বিভাগৰ নিযুক্তি হয়, ড্ৰাইভাৰ পদৰ নিযুক্তি, আৰু ইয়াতে দৰমহাটো 19,900 টকাৰ পৰা আৰম্ভ হৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকক এইখিনিকে মই জনালোঁ। ধন্যবাদ।